দেখুৱাই মিত্ৰতা হলেও কলিয়াবৰত অগপ বিজেপিৰ সংঘাত তুংগত কেশৱৰ ভেটি খহাবলৈ বদ্ধপৰিকৰ কলিয়াবৰ বিজেপি মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে জিতেনজিৎ গৌৰে বিজেপিয়ে টিকট প্ৰদান নকৰিলেও নিৰ্দলীয়কৈ জয়ী হৈ অহাৰ হুংকাৰ জিতেনৰ মুঠৰ ওপৰত কলিয়াবৰত বিজেপিৰ মিত্ৰজোঁটৰ অংকত আউল লগাৰ লগতে নিমিলা অংক হৈ পৰিছে সমগ্ৰ বিষয় যদিও মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত টিকট লাভ কৰিছে তাৰ পৰিৱৰ্তে বিজেপিৰ কৰ্মকৰ্তাসকলে মুকলি বিদ্ৰোহ কৰা পৰিলক্ষিত হৈছে তেওঁলোকে কোনো পধ্যেই মানি নলয় কেশৱ মহন্তৰ বহু দশক জোৰা ভেটিত খহনীয়া তুলিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মী বিজেপি দলত থাকিয়েই পদুম ফুলৰ পৰিৱৰ্তে আন কোনো প্ৰতীক ব্যৱহাৰ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জিতেনজিৎ গৌৰে অসমৰ দ্বিতীয়খন শক্তিপীঠ শিলঘাটস্থিত মা কামাখ্যা ধামত আশীষ লৈ জিতেনজিৎ গৌৰে এই কথা প্ৰকাশ কৰে কলিয়াবৰ বিধানসভা সমষ্টিৰ 3টা মণ্ডলৰ 22টা পঞ্চায়তৰ 245টা বুথৰ আজি কাৰ্যকৰ্তাই আহি মা কামাখ্যা শ্ৰীচৰণত সেৱা জনাইছেহি যে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিয়ে কলিয়াবৰ বিধানসভা সমষ্টিত কেনেকৈ আগবাঢ়ি যাব কেনেকৈ সংকল্পবদ্ধ হ'বৰ কাৰণে আমি আজি আহিছোঁ আৰু বিগত সময়ৰ পৰা আপোনালোকে দেখা পাইছে আমি গাঁৱে ভূঞে চুকে কোণে ঘূৰি কৰি ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আছোঁ আৰু ৰাইজেও স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাই আছে 2026 বিধানসভা নিৰ্বাচনত কলিয়াবৰ বিধানসভাত এগৰাকী বিজেপিৰ বিধায়ক পোৱাৰ আশাত আমি কাম কৰি আছিলোঁ ৰাইজেও বিজেপিৰ বিধায়ক পাব বুলি পেলাই আমাক আশীৰ্বাদ জনাই আছিলে যদিও মিত্ৰতাত অসম গণ পৰিষদ দলক এই কলিয়াবৰ বিধানসভা সমষ্টিটো এৰি দিলে আমি এই মিত্ৰতা কলিয়াবৰ বিজেপিয়ে অসম গণ পৰিষদৰ লগত কলিয়াবৰ বিধানসভাত আমি মানিবৰ কাৰণে বিচৰা নাই আৰু ইয়াতে প্ৰায় হাজাৰৰো অধিক বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত আছে আপোনালোকে দেখা পাইছে সকলোৱে আজি আমি সংকল্পবদ্ধ হৈছোঁ মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আমি নিজেও কাকো নঠগোঁ আৰু কাকো ঠগিবলৈও নিদিওঁ বুলি সংকল্পবদ্ধ হৈ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাবৰ কাৰণে আজি সংকল্পবদ্ধ হৈছোঁ আৰু বিজেপিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি আমি একত্ৰিত হৈছোঁ আৰু আমি সিদ্ধান্তও লৈছোঁ যে আহি থকা বিধানসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম যদিও দলীয় প্ৰাৰ্থী বা দলীয় টিকেট আমাক দিয়া নাই আমি নিজাববীয়াকৈ ইয়াত অৱতীৰ্ণ হ'ম বুলি আমি সিদ্ধান্ত লৈছোঁ আপুনি নিজে হ'ব পাৰ্টি আজি কাৰ্যকৰ্তাই সিদ্ধান্ত ল'ব কাৰ্যকৰ্তাই যদি আশীৰ্বাদ দিয়ে কাৰ্যকৰ্তাই যদি পৰামৰ্শ দিয়ে তেন্তে নিশ্চয় মই প্ৰাৰ্থীটো আগবঢ়াম মূল যুঁজখন কাৰ মাজত মূল যুঁজখন ন্যায় আৰু অন্যায়ৰ মাজত হ'ব দুৰ্নীতি আৰু ভ্ৰষ্টাৰ বিৰুদ্ধে হ'ব আমি কলিয়াবৰক সম উন্নয়ন সম বিকাশৰ কাৰণে আমি ভয় ভাবুকিৰ পৰা যিখিনি পৰিত্ৰাণ দিবৰ কাৰণে আমি আগবাঢ়িব বিচাৰিছোঁ গতিকে মূল যুঁজ ন্যায় আৰু অন্যায়ৰ হ'ব ইপিনে কেশৱ মহন্তৰ দুৰ্গ খহাবলৈ উঠি পৰি লগা বিজেপি নেতা কৰ্মীসকলেও জিতেনজিৎ গৌৰক জয়ী কৰাই আনিবলৈ ইতিমধ্যে কঁকালত টঙালি বান্ধিছে জিতেনজিতৰ সমান্তৰালকৈ তেওঁলোকে তেজ পানী কৰি হ'লেও বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত আমাৰ যে বিদ্ৰোহ সৃষ্টি হৈছে এইটো ভুল কথা কাৰণ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আমি কলিয়াবৰত আপোনালোকে দেখা পাইছিলে আমি বহুদিনৰ পৰাই আমি সংগঠন শক্তিশালী কৰাত আমি ব্যস্ত আছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ লগতে কলিয়াবৰৰ সচেতন ৰাইজেও এইবাৰ বিচাৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এগৰাকী বিজেপিৰ প্ৰতিনিধি যিহেতু এই আসনখন অগপক এৰি দিয়া হৈছে কিন্তু ৰাইজৰ আশা আকাংক্ষা আৰু কাৰ্যকৰ্তাৰ মনৰ আশা আকাংক্ষা আৰু বিজেপিৰ যিহেতু প্ৰতিনিধি পোষকতা কৰি আহিছে সেইকাৰণে আমি তাৰ পৰা ফালৰি কাটিব নোৱাৰোঁ আৰু সেয়েহে আমি ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ লগতে সচেতন নাগৰিকে মিলি আমাৰ নিজা এগৰাকী আমি প্ৰাৰ্থী থিয় কৰোৱাৰ আমি সিদ্ধান্ত লৈছোঁ ইপিনে কলিয়াবৰৰ বিজেপি দলৰ সমূহ কৰ্মকৰ্তাৰ লগতে কলিয়াবৰবাসীৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে জিতেনজিৎ গৌৰে কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।